আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ ভেকেঞ্চি মানে পদ মুকলি কৰি দিছে। ইয়াত কোনে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা লগতে সেইটো কৈ দিম আৰু আমাৰ অসমত কিমানটা ভেকেঞ্চি আছে লগতে সেইটো কৈ দিম। ইয়াত কি আছিল ষ্টেট উইথ ভেকেঞ্চি ইয়াত মানে পদ মুকলি কৰি দিছে। কেনেদৰে আবেদন কৰিব লাগিব সেইটো লগতে কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত মানে আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ ভেকেঞ্চি হয়। ইয়াত কি আছিল মানে যিটো লাষ্ট ডেট লগতে সেইটো কৈ দিম, আপোনালোকে চাই থাকিব। ইয়াৰ যিটো পোষ্ট নেম হয় আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ টোটাল যিটো পোষ্ট আছে 500+ আছে আৰু যিটো লাষ্ট ডেট আছে মাৰ্চৰ 10 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন যিটো টাইপ অনলাইনৰ যোগেদি ইয়াত আবেদন কৰিব লাগিব। তাৰপিছত অফিচিয়েল ৱেবছাইটটো ডিছক্ৰিপশ্যন মই লিংকটো দি দিম। তাৰ পৰা যদি আপোনালোকে আবেদন কৰিব বিচাৰে তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। জব লোকেশ্যনটো অল ইণ্ডিয়া হয়, কিয়নো এটা ষ্টেট উইথ ভেকেঞ্চি মানে পদ মুকলি কৰি দিছে। ইম্পৰ্টেণ্ট যিটো ডেট হয় অনলাইন ফ্ৰম ষ্টাৰ্ট যিটো 11 ফেব্ৰুৱাৰীৰ পৰা কি আছে অলৰেডি ষ্টাৰ্ট হৈছে আৰু ইয়াত এপ্লাই যিটো লাষ্ট ডেট হয় মাৰ্চৰ 10 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব। ইণ্টাৰভিউ ডেটটো এতিয়া মেনশ্যন কৰি দিয়া নাই। তাৰপিছত ইয়াত চাব পাৰে ভেকেঞ্চি ফ্ৰম ফিজ যিটো মানে এপ্লিকেশ্যন যিটো মাচুল দিব লাগে ইয়াত কি আছে কেটেগৰী ইয়াত মেনশ্যন কৰি দিছে, লগতে ফ্ৰম ফিজটো ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত জেনেৰেল OBC EWS কাৰণে একো ফিজ দিব নালাগে আৰু SC ST PWDৰ কাৰণে ইয়াত একো ফিজ দিব নালাগে আৰু যিটো মানে ইয়াত মেনশ্যন কৰি দিয়া আছে ইয়াত ফি পে যিটো মোড ইয়াত কি আছিল এনে দিয়া আছে মানে এইটো দিব নালাগে। তাৰপিছত এজ লিমিটটো ইয়াত মেনশ্যন কৰি দিয়া আছে। দ্য মিনিমাম এজ লিমিটটো ইয়াত দিয়া আছে 18 পৰা 45 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত মেনশ্যন কৰিছে দ্য মিনিমাম এজ লিমিট ফৰ দিছ ৰিক্ৰুইটমেণ্ট ইজ 18 পৰা আছিল 45 ইয়াৰ্ছলৈকে ইয়াত আবেদন কৰিব পাৰিব। আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ ভেকেঞ্চি ইলিজিবল ডিটেইলছ মানে কোনে ইয়াত আবেদন কৰিব পাৰিব যিটো ইলিজিবল ক্ৰাইটেৰিয়া হয় গোটেইখিনি ইয়াত মেনশ্যন কৰি দিয়া আছে। পোষ্ট নেমটো ইয়াত দিয়া আছে। আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ টোটাল যিটো পদ আছে 500+ আছে। কোৱালিফিকেশ্যন 12 পাছ যদি কৰিছে অথবা যদি 10 পাছ কৰিছে লগতে যদি ITI আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে যিটো সিলেকশ্যন প্ৰচেছ হয় ইয়াত মেনশ্যন কৰি দিয়া আছে। ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছিল মেডিকেল টেষ্ট হ'ব। তাৰপিছত ইয়াত হাউ টু এপ্লাই ফৰ আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ ভেকেঞ্চি ইয়াত কেনেদৰে আবেদন কৰিব পাৰিব গোটেইখিনি ইয়াত দিয়া আছে। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। তাৰ পৰা কেনেকৈ আবেদন কৰিব পাৰিব কোনটো জিলাত আমাৰ অসমত কোনটো জিলাত কিমানটা ভেকেঞ্চি আছে লগতে সেইটো কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কি আছিল আপলোড ডাইৰেক্ট ডকুমেণ্ট আৰু ছাবমিট এপ্লিকেশ্যন ফৰ্ম প্ৰিণ্ট দ্য এপ্লিকেশ্যন ফৰ্ম সেইটো কৈছে। তাৰপিছত ইম্পৰ্টেণ্ট যিটো লিংক হয় মই দি দিম আৰু লগতে এতিয়া আপোনালোকক কি আছে লিংকটো মই ক্লিক কৰি কেনেদৰে মানে আমাৰ অসমৰ কোনটো ডিষ্ট্ৰিক্টত কিমানটা ভেকেঞ্চি আছে সেইটো কৈ দিম আৰু এপ্লাই নাওত ক্লিক কৰি আপোনালোকে আবেদন কেনেকৈ কৰিব সেইটোৰ লগতে কৈ দিম। হ'ব, এতিয়া চাই থাকক। তাৰপিছত ইয়াত দেখিব পাৰে আমাৰ অসমত মানে টোটাল ভেকেঞ্চি কিমানটা আছে আৰু লগতে মানে কেনেকৈ আবেদন কৰিব লাগিব সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে। আপোনালোকৰ ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আধাৰ ছুপাৰভাইজাৰ অপাৰেটৰ জব অপেনিং ইয়াত মানে লিংকটোত ক্লিক কৰাৰ লগে লগে এই পেজটো ওলাই পৰে। ইয়াত দেখিব পাৰে অন্ধ্ৰপ্ৰদেশত আছে মানে ডিষ্ট্ৰিক্টবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে, লগতে ইয়াত পোষ্টবিলাক মানে কিমানটা ভেকেঞ্চি আছে সেইটো মেনশ্যন কৰি দিয়া আছে। ইয়াত মানে 7 নম্বৰটো ইয়াত চাব পাৰে মানে আমাৰ অসমৰ যিটো মানে আমাৰ অসমত কি আছিল মানে ডিমা হাছাও ডিষ্ট্ৰিক্ট ডিমা হাছাওত মানে ইয়াত কি আছে টোটাল দুটা ভেকেঞ্চি আছে, দুটা পদ আছে। ইয়াত কি আছিল ইয়াক এপ্লাই নাও ইয়াত আছে, ইয়াত ক্লিক কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত 8 নম্বৰটো ইয়াত মেনশ্যন কৰি দিয়া আছে আমাৰ অসমত কি আছিল হাইলাকান্দিত আছে আধাৰ ছুপাৰভাইজাৰ অপাৰেটৰ ডিষ্ট্ৰিক্ট। ইয়াত কি আছে টোটাল ভেকেঞ্চি এটা আছে আৰু ইয়াত এপ্লাই নাও ইয়াত আছে। ইয়াত এপ্লাই নাও ক্লিক কৰি আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল 11 তাৰিখ ফেব্ৰুৱাৰী 11 তাৰিখ 2026 পৰা এইটো ষ্টাৰ্ট হৈছে আৰু মাৰ্চৰ 10 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল ইয়াত মেনশ্যন কৰি দিয়া আছে তাৰিখটো। তাৰপিছত 9 নম্বৰটো ইয়াত চাব পাৰে আসাম হোজাই ডিষ্ট্ৰিক্টত হয়। হোজাই ডিষ্ট্ৰিক্টত কি আছে আধাৰ ছুপাৰভাইজাৰ অপাৰেটৰ ডিষ্ট্ৰিক্ট ইয়াত মেনশ্যন কৰি দিয়া আছে। টোটাল ইয়াত এটা পোষ্ট আছে। তাৰপিছত ইয়াতো এপ্লাই নাও ক্লিক কৰি সেইটো আবেদন কৰিব পাৰিব। তাৰপিছত 10 নম্বৰটো আছে আসাম কামৰূপ
মেট্ৰপলিটিয়ান ইয়াত আছে আদাৰ সুপাৰভাইজাৰ অপাৰেটৰ ডিস্ট্ৰিক্ট ইয়াত টোটাল যিটো ভেকেঞ্চি আছে এটা আছে ইয়াতো মানে সেম ডেট হয় ইয়াত আবেদন কৰিব পাৰিব যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে তেনেহলে সোনকালে আবেদন কৰি ল'ব আৰু বেছি সময় নাই তাৰপিছত আসাম কৰিমগঞ্জত আছে তাৰপিছত আসাম তিনিচুকীয়াত আছে ইয়াত 13 নম্বৰটো আছে মানে 13 নম্বৰটো ইয়াত মেনশন কৰি দি আছে আসাম দৰং ডিস্ট্ৰিক্টত আছে তাৰপিছত ইয়াত কি আছিল 14 নম্বৰটো আছে ইয়াত শিৱসাগৰ ডিস্ট্ৰিক্টত আছে তাৰপিছত ইয়াত লখিমপুৰত আছে ইয়াতো এটা পোষ্ট আছে আসাম ওদালগুৰিতো কি আছিল এটা পোষ্ট আছে তাৰপিছত ইয়াত 16 মানে 16 নম্বৰ পৰ্যন্ত ইয়াত কি আছিল আমাৰ অসমৰ আছে তাৰপিছত ইয়াত 17 নম্বৰ মানে 17 নম্বৰটো ইয়াত বিহাৰৰ হেতু হয় আমাৰ কি আছিল অসমৰ কাৰণে কিমানটা টোটাল ভেকেন্সি আছে আপোনালোকক কৈয়ে দিলো ইয়াত কি আছিল আসামত কি আছিল ইয়াত আপোনালোকে চাব পাৰে ইয়াত ওদালগুৰিত লখিমপুৰ দৰং ডিস্ট্ৰিক্টত কেইটা আছে আপোনালোকক মেনশন কৰি দি কৈ দিলো যদি আবেদন কৰিবলৈ ইচ্ছা আছে লিংকটো মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে নিজেই যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব আৰু যদি ভিডিওটো চাই যদি ভাল পায় তেনেহলে কি আছিল ভিডিওটো লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিও নিম ইয়াত কি আছিল ইয়াত মানে চণ্ডীগড়ত আছে ইয়াত আৰু বহুত কিবা কিবি আছে হ'ব আমাৰ হোমৱৰ্কখিনি মই কৈ দিলো হ'ব